অ'কে শুন প্ৰথমতে হৈছে আইটো আমাৰ বডি এনেকুৱা এটা পাৰ্ট যিটোৱে আমাক কিহৰ চেঞ্চেশ্যন দিয়ে আমাৰ লাইটৰ চেঞ্চেশ্যন দিয়ে ঠিক আছে যোৱাৰ পৰা আমি দেখা পাওঁ ঠিক আছে লাইটৰ সেইকাৰণে আইৰ সেইকাৰণে মেইন পাৰ্টছবোৰ জনাৰ আমাৰ যি পাৰ্টে যি কাম কৰে জনাটো বহুত দৰকাৰ ঠিক আছে আৰু প্ৰত্যেকটোৰে লিমিটেশ্যনছ কি হয় লাইটৰ প্ৰতি ৰিয়েক্ট কেনেকৈ কৰে ঠিক আছে চব জানিব লাগিব এতিয়া প্ৰথমতে চা আইটো আঁকিবলৈ হ'লে প্ৰথমতে আমাৰ কি থাকে প্ৰথমতে আই বলটো থাকে হয়নে আই বলটোৰ এইকণতে অকণমান বাল্জ হৈ থাকে ঠিক আছে তাতে আমাৰ থাকে আই লেন্সখন যিখন কাইণ্ড অফ কনভেক্স নেচাৰ হয় কি নেচাৰ হয় কনভেক্স মানে দুফাল ফুলি থকা খালি আমাৰ আইৰ লেন্সখনৰ ভিতৰত টান নহয় জেলি লাইক বস্তু সোমাই থাকে সেইকাৰণে লেন্সখন ক্ষীণ শকত কৰি থাকিব পাৰি কোনে কৰে ইয়াৰ ওপৰত চিলিয়াৰী মাছলছ এনেকৈ মাছলছ থাকে কি থাকে এইখিনি মাছলছ থাকে চিলিয়াৰী মাছলছ বুলি কয় তাহাঁতি আইখনক হেঁচা মাৰি দিলে তাহাঁতি আই লেন্সখন হেঁচা মাৰি দিলে আই লেন্সখন শকত হৈ যায় আৰু তাহাঁতি ঢিলা হৈ যায় আই লেন্সখন ক্ষীণ হৈ যায় আকৌ চানা মাৰি দিলে শকত হৈ যায় ঠিক আছে অ'কে তাৰপাছত চাবি মন কৰিবি কথা এটা এইখন আমাৰ ধৰ এইটো দুটা লেয়াৰ থাকে এটা হৈছে এনেকুৱা ইয়াৰ পৰা যাব আমাৰ অপটিক নাৰ্ভছখিনি ইয়াৰ পৰা আমাৰ অপটিক নাৰ্ভছখিনি এনেকৈ গুচি যাব এতিয়া এইখন থাকিব আমাৰ লেন্সখন কাইণ্ড অফ লেন্সখন ইয়াত থাকিব আমাৰ ইয়াতে থাকিব আমাৰ চিলিয়াৰ মাছলছখিনি এনেকৈ ইয়াৰ পৰা কানেক্ট হ'ব ঠিক আছে অ'কে এতিয়া মন কৰিবি এইখনত ন আমাৰ এখন ক'লা টাইপ পৰ্দা টাইপ থাকে এইখনতে আমাৰ গেপ সৰুকৈ অপেনিং এটা থাকে এনেকৈ ক'লা টাইপ এইখন থাকে ক'লা কিছুমানৰ হেৰি কালাৰ হ'ব পাৰে ব্ৰাউন কালাৰ হ'ব পাৰে বহুতৰ ক'লা থাকে এইখন অকণ গেপিং থাকে চা এইখন অকণ গেপ এটা আছে ঠিক আছে এতিয়া চাবি আৰু এখন নেক্সট আমি পাওঁ কি আছে আইৰিছ হৈ গ'ল কৰ্ণিয়া এই আউটাৰ লেয়াৰটোত এইখিনিতো বাৰু মাছলছ যে হয় মাছলছখিনি আছে এই আউটাৰ লেয়াৰটোত এখন আমাৰ যেনেকৈ মোবাইলত টেম্পাৰ্ড গ্লাছ লগাওঁ তেনেকৈ আউটাৰ লেয়াৰত এখন ট্ৰেন্সপাৰেণ্ট কি কওঁ লেয়াৰ এটা থাকে সেইটোক কয় কৰ্ণিয়া কি বুলি কয় তো সি যেনেকৈ মোবাইলৰ টেম্পাৰ্ড গ্লাছখনে মোবাইলটোক স্ক্ৰেচেছৰ বচাই নাই সেই কৰ্ণিয়াখনেও আমাক বাহিৰৰ মাইক্ৰ' অৰ্গেনিজম ডাষ্ট পাৰ্টিকল সেইবোৰৰ পৰা যাতে ঘঁহি নাখায় আৰু চাফা হৈ থাকে তাকে বচাই থাকে ঠিক আছে তাৰ ওপৰতে চকুৰ এনেকুৱা বাহিৰৰ পতাখন থাকে এনেকৈ ঝাপকাই থাকিলে তিতি থাকে তো আমাৰ আৰু প্ৰটেকশ্যন হৈ যায় ঠিক আছে তো চবতছে আউটাৰ পাৰ্টটো হৈছে আমাৰ কৰ্ণিয়া আৰু চবতছে আউটাৰ পাৰ্টটো হৈছে কৰ্ণিয়া তাৰপিছত শুনিবি এইখনক কয় আইৰিছ বা কিছুমানে ইৰিছ বুলিও কয় ঠিক আছে আমাৰ যে এই যে হেৰি কালাৰটো দেখোঁ দে কিছুমানৰ চকুৰ মণি কালাৰটো মণি বুলি নহয় মণি একদম সৰু ভিতৰৰ গোলটোৰ ছাইডৰ কালাৰখিনি কিছুমান নীলা থাকে কিছুমান একদম ধুনীয়া সেউজীয়া দেখিবলৈ হিৰ'ইনবোৰৰ কিছুমান লেন্সো পিন্ধি লয় বাৰু কিছুমানৰ ব্ৰাউন কালাৰ থাকে কিছুমানৰ ব্লেক কালাৰ থাকে তো সেইটোকে হৈছে আমাৰ কোনে সেইটো কালাৰটো কাৰ থাকে একচুৱেলি আইৰিছে কৰে কি শুন মন কৰিবি মেকুৰীৰ চকুটো যদি মন কৰ মেকুৰীৰ ন বেছি পোহৰ বা ৰাতি যদি একো আচৰিত হৈ যায় বা কিবা ঢেৰ পোহৰ নেদেখা জেগাত চাব লাগে সি চকুটো এনেকৈ ডাঙৰ কৰি দিয়ে আৰু যদি একদম কমফৰ্টেবল জেগাত আছে ঘৰৰ চিনাকি মানুহ এই চকুটো এনেকুৱা হৈ থাকে এনেকুৱা হৈ থাকে তাৰ চকুটো আৰু যে সেই বোলে ঢেৰ পোহৰ আনিব লাগে বা কিবা আচৰিত হৈ যায় বা কিবা দূৰলৈ চাই থাকিব লাগে এনেকৈ তাৰ চকুটো এনেকুৱা হৈ যায় আমাৰ চকুত তেনেকুৱা আমাৰ পোহৰৰ লাইটৰ প্ৰতি চকুতে বেলেগ ধৰণৰ ৰিয়েকশ্যন কৰে যদি আমি আন্ধাৰত একো দেখা নাই তো চকুৰ মণিটো মানে এই যে মণিটোক ইংৰাজীত কি বুলি কয় মণি বুলি নহয় আৰু এই ক'লা গেপটোক একচুৱেলি কি বুলি কয় পিপিল এইটো হৈ যায় ডাঙৰ ডাইলেট আইছা এনেকুৱা ক'লা হৈ যায় পূৰা গোটেই ঠিক আছে ইমান ক'লা পূৰা দটটা হৈ যায় আৰু আইৰিছখিনি কমি যায় আৰু যেতিয়া আমাৰ বোলে না বহুত পোহৰ হৈছে এনেকৈ দি দিওঁ না আমি তেতিয়া কি হৈ যায় আইৰিছখিনিৰ কাৰণে চকুৰ মণিটো ইমানটো হৈ যায় কেলৈ আইৰিছখিনিয়ে সৰু কৰি দিয়ে আইৰিছে কি কৰে তেতিয়াহ'লে আইৰিছে আমাৰ এই পিউপিলৰ ছাইজটো সৰু ডাঙৰ কৰি থাকে কিয়
যাতে আমাৰ চকুত সোমোৱা লাইটৰ এমাউণ্টটো কণ্ট্ৰল হৈ থাকিব পাৰে। কেলৈ? ধেৰ কামত আছে। এক নম্বৰ কথা, যদি আন্ধাৰত তই চাব বিচাৰ তো উই নিড মোৰ লাইট না। তো চকুটোৱে মানে আইৰিছখন চেপা খাই যায়, পিউপিলটো ডাঙৰ হৈ যায়, যাতে আমাৰ বহুত লাইট চকুত সোমাই যাব পাৰে, যাতে আমি ব্ৰেইনটো এটলিষ্ট এটা ইমেজ বনাব পাৰে কি আছে ইয়াত। মানে তেতিয়া য'ৰ পৰা মুঠতে লাইট আহিছে আহিবলৈ দিয়ে আৰু। বাহিৰৰ ষ্ট্ৰীট লাইট এটা যদি ফুটা যদি লাইট আহিছে সেইটো আমাৰ চকুত বিচাৰে তাৰমানে। কিন্তু যেতিয়া একদম মুখৰ আগত কোনোবা একদম হেৰি বজাই দিব, একদম ধৰ তোৰ হেডলাইট এটা জ্বলাই দিয়া হয়, কিন্তু এনেকৈ দি দিওঁ ন, তেতিয়া কি হৈ যাব পিপিলটো, কাৰণ বেছি লাইট পালে চকুটো হাৰ্ম হৈ যাব পাৰে ন, বেছি এনাৰ্জি আহি গ'লে। তো ঘটনাটো হ'ল সেইটোৱে যে আইৰিছে পিপিলৰ চাইজটো সৰু ডাঙৰ কৰি মেলি চকুত সোমোৱা বা চকুত এণ্টাৰ কৰা লাইটৰ এমাউণ্টটো কণ্ট্ৰল কৰি থাকে। কৰ্ণিয়াই কি কাম কৰে? আউটাৰ চাৰ্ফেচ নিচিনা কাম কৰে, জাষ্ট প্ৰটেকশ্যন দিয়ে মাইক্ৰ' অৰ্গেনিজমৰ পৰা বা আউটাৰ কিবা ধৰ তোৰ হাৰ্মৰ পৰা, ঠিক আছে। অ'কে, আইৰিছ গম পালি, পিউপিল গম পালি। পিউপিলে কি? পিউপিলে কি কৰে? পিউপিলে লাইট ৰেইজ চকুৰ ভিতৰলৈ যোৱাত মানে এণ্টাৰ কৰাত এলাউ কৰে আৰু কণ্ট্ৰল কৰি ৰাখে। আৰু তাক কোনে হেল্প কৰি দিয়ে? পিউপিলক আইৰিছে, ঠিক আছে। এইখন এখন লেন্স, তাক ক্ৰিষ্টেলাইন লেন্স বুলি কয়। জেলি টাইপ মানে মেটাৰ থাকে ইয়াৰ ভিতৰত, সেইকাৰণে লেন্সখনক সৰু ডাঙৰ কৰিব পাৰি, বা বেছি বেকা, বেছি কাৰ্ভ বা বেছি ক্ষীণ কৰি দিব পাৰি। চিলিয়াৰী মাছলছখিনি নৰ্মেল অৱস্থাত লুজ হৈ থাকে, তেতিয়া লেন্সখন ক্ষীণ হৈ থাকে। যেতিয়া ওচৰৰ বস্তু চাবলৈ হয়, চিলিয়াৰী মাছলছখিনিয়ে লেন্সখনক হেঁচা মাৰি দিয়ে, লেন্সখন পেটুৱা হৈ গুচি যায়। পেটুৱা হৈ গ'লে ফ'কাছ লেন্থটো কমি যাব আৰু আমি ওচৰৰ বস্তু চাব। মন কৰিবি কথা এটা, আমাৰ নৰ্মেল অৱস্থাত চিলিয়াৰী মাছলছখিনি ঢিলাই থাকে, লুজ হৈ থাকে। তো কাইণ্ড অফ তেতিয়া কি হয়, আমি সেইকাৰণে চাবি আমি দূৰৰ বস্তু আৰামছে দেখা পাওঁ, দূৰৰ যিমান দূৰ চাব পাৰোঁ আৰামছে দেখা পাওঁ। কিন্তু ওচৰত পঢ়িবলৈ হ'লে আমাৰ অকণমান চকুটোৰ বহুতে মোবাইল চাই থাকিলে একদম এঘণ্টা 2 ঘণ্টা 3 ঘণ্টা যদি মোবাইল চাই দিলোঁ, অকণমান হ'লেও এনেকুৱা লাগিব নাই? অকণমানটো লাগে। বা ধৰ তোৰ মোবাইলটো বাদে দে, পঢ়ি থাকিলেও আৰুৱে লাগে, তো চকুটো বিষাই যায় হয় নে অকণমান, মানে শ্লাইটকৈ হ'লেও বিষায়। তো সেই ঘটনাটো হৈছে কেলৈ? কাৰণ চিলিয়াৰী মাছলছখিনিয়ে এনি টাইম আমাৰ লেন্সখনক প্ৰেছাৰ দি পেলাই হেঁচা মাৰি থৈ পেলাই কাৰ্ভ বেছি কাৰ্ভ কৰি থ'বলগীয়া হৈছে। তো চকুটো অলপমান হ'লেও মাছল ন, চিলিয়াৰী মাছল হয়, তো অলপমানটো পেইন হয়গৈ আহি। তো বেচিকেলি তো ওচৰৰ বস্তু চাবলৈ কাম কৰিব লাগে চিলিয়াৰী মাছলছখিনিয়ে, দূৰৰ বস্তু চাবলৈ ইমান কাম নকৰিলেও হৈ যায়, ঠিক আছে। এতিয়া শুনিবি, সেইখিনি গ'লেই গ'ল। অঁ, আৰু এটা কথা, এই আই বলৰ ডায়েমিটাৰ, এইটো আমাৰ আই বলটো যে তাৰ ডায়েমিটাৰটো হৈছে 2.3 চেণ্টিমিটাৰ, কাইণ্ড অফ ইমানকণমান। আই বলটো গোটেইটো ডায়েমিটাৰটো কিমান? 2.3 চেণ্টিমিটাৰ। বাকী সেইখিনিয়ে কথা আছে, আৰু একো নাই। এবাৰ গৈ পেলাই ঘৰত আজি এইখিনি পঢ়ি যাবি, ঠিক আছে। অ' দেহা ক হা হৈ গ'ল তেতিয়াহ'লে, আজি গ'লে যাব পাৰ। যা ছুটি দেই, অ'কে। শুন এতিয়া আৰু এটা কথা, এতিয়া চকুত যে লাইট সোমাই, সেই লাইটবোৰ ক'ত পৰেগৈ? লাইটটো গৈ পেলাই এই পিছফালখনত পৰেগৈ, এইখন। আৰু এইকণতে কি আছে গম পাওঁ? এইকণতে আছে এখন যেনেকৈ চিনেমা যদি চাইছ কেতিয়াবা, মন কৰিবি ওপৰত প্ৰজেক্টৰটো থাকে সেই স্ক্ৰীণখনত, বা আমাৰ যেনেকৈ মেণ্টৰটোৰ আগত প্ৰজেক্টৰটো আছিলে, স্ক্ৰীণখনৰ আহে ন কিবা এটা, তো তাত আহি পেলাই লাইটটো পৰেহি। আমাৰ চকুৱেদি লাইট সোমাই পেলাই ইয়াত লাইটটো পৰিব, আৰু ভবা হয় যে ইয়াতে ইমেজটো বনে বুলি। মানে গোটেই লাইটখিনি এই পজিশ্যনটো যোনটোত পৰে, সেই ছালখনক এখন ৰেটিনা বুলি কয়, সেই স্কিনখনক কি বুলি কয়? ৰেটিনা। আৰু ৰেটিনাতে কি থাকে? বহুতখিনি ৰেটিনাৰ পৰা কানেক্ট হৈ পেলাই বহুতখিনি অপটিকেল ফাইবাৰ্ছে কি থাকে? অপটিকেল নাৰ্ভছ ফাইবাৰ্ছে ক'লো, চৰি, অপটিকেল নাৰ্ভছে কি থাকে? অপটিকেল নাৰ্ভছখিনি ডাইৰেক্টলি ক'লে কানেক্টেড থাকে? ব্ৰেইনলৈ, ঠিক আছে। তো ইয়াৰ পৰা লাইট ছিগনেল যায়, লাইটটো পৰিলে ন, লাইটটো পৰাৰ পিছত ইয়াত ই এক্সাইটেড হৈ গৈ পেলাই ইয়াত কাইণ্ড অফ ইলেক্ট্ৰিচিটি জেনেৰেট হৈ গ'ল। সেইটো মনত আছে ন, দ্য নাৰ্ভে ইলেক্ট্ৰিকেল ইম্পালছেদি কাম কৰে। তো ইয়াত অপটিক্স নাৰ্ভে ইলেক্ট্ৰিকেল ইম্পালছ লৈ গৈ পেলাই ক'লৈ লৈ গ'ল? বাই বাই, ব্ৰেইনলৈ লৈ গ'ল। তাৰপিছত আমি দেখোঁ আৰু বেচিকেলি খালি আমাৰ যিহেতু কনভেক্স লেন্স হয়, আমাৰ ইয়াত চকুত উল্টা ইমেজ ফৰ্ম হয়। চিধা কোনে কৰে? আমাৰ ব্ৰেইনে। তো এইখিনি আজি এবাৰ পঢ়ি চাবি দেই, ফাৰ্ষ্ট পেজখন, ঠিক আছে। ঘৰত গৈ পেলাই নেক্সটটো চা। সেইটোৱে আৰু বেছি একো নাই। সেইটো হৈ গ'ল। অঁ, অপটিক নাৰ্ভ কিবা ডেমেজ হৈ গ'লে চকুটো বোলে অন্ধ হোৱাৰ কাৰণ কি, বা কণা হোৱাৰ কাৰণ কি হৈ যায়, ব্লাইণ্ড হোৱাৰ কাৰণ কি হৈ যায়? প্ৰথম কথা চকুটো কিবা ডিফেক্ট হ'ব পাৰে। 2 নম্বৰ কথা, অপটিক নাৰ্ভৰ যদি কিবা খেলি মেলি হৈ যায় তেতিয়াও ব্লাইণ্ডনেছ কজ হ'ব পাৰে, বা পিউপিল, আইলেন্স ক'ৰবাত অকণমান কিবা এটা ডিফেক্ট আহি গ'লেও ব্লাইণ্ডনেছ আহি যাব পাৰে। এতিয়া শুনিবি পাৱাৰ অফ একমোডেশ্যন কি হয়? 11.1.1, ঠিক আছে।
পাৱাৰ অফ একমডেশ্যন কি হৈছে মই কৈছিলোঁ ইমান আমি ডিছকাছ কৰিলোঁ যে দূৰৰ বস্তু আৰু ওচৰৰ বস্তু চাবলৈ চিলিয়াৰী মাছলছখিনিয়ে আমাৰ লেন্সখনক শকত বা ক্ষীণ কৰি দি পেলাই ঠিক অৰ থিন কৰি দি পেলাই ফ'কেল লেংথটো এডজাষ্ট কৰি থাকে তো মানে বেলেগ বেলেগ ডিষ্টেঞ্চৰ বস্তু চাবলৈ আমাৰ লেন্সখনে তাৰ ফ'কেল লেংথটো চেঞ্জ কৰিব লেন্সৰ এই পাৱাৰটোকে পাৱাৰ অফ একমডেশ্যন বুলি কয় ঠিক আছে কি বুলি কয় পাৱাৰ অফ একমডেশ্যন হ'ব গম পালি শুনি লওক আমি পোৱালি আছে নিব কেনেকৈ হা অঁ নহয় নহয় অঁ এইটো কৰিলে বুজি পৰিবলৈ অ'কে শুনি ল আমাৰ চকুৱে একদম কমি যায় অঁ আমাৰ চকুৱে একদম ওচৰত বুলি ক'বলৈ গ'লে কমফৰ্টেবলি 25 চেণ্টিমিটাৰলৈকে দেখা পায় ক'লৈকে দেখা পায় তাৰ ওচৰলৈ আগলৈ আহি থাকিলে আমাৰ চকুটো লাহে লাহে বিষাবলৈ আৰম্ভ হৈ যায় 25 চেণ্টিমিটাৰ ইজ লাইক এইকণলৈকে 20 ইমানলৈকে ভালকৈ দেখা পায় আৰু ইয়াৰ ওচৰত আহি থাকিলে আৰু চকুটো অকণ এনেকুৱা লাগি যায় ঠিক আছে আৰামছে আমাৰ নিয়েৰ পইণ্টটো হেল্ডি চকুৰ হৈছে 25 চেণ্টিমিটাৰ আৰু ফাৰ পইণ্টটো হৈছে আমি যিমান মন যায় সিমান দূৰলৈকে চাব পাৰোঁ ডেট ইজ ইনফাইনাইট কি হয় ইনফাইনাইট এইটো মই তহঁতক লাইন মৰাই দিম বাৰু দে তো নৰ্মেল ভিজন বা হেল্ডি আইৰ নিয়েৰ পইণ্টটো হৈছে বা নিয়েৰ পইণ্ট অফ ডিষ্টেণ্ট ভিজন বুলি কয় নিয়েৰ পইণ্ট অফ ডিষ্টেণ্ট ভিজন সেইটো হৈছে 25 চেণ্টিমিটাৰ আৰু দূৰটো হৈছে আৰু ফাৰ পইণ্টটো হৈছে ফাৰ পইণ্ট অফ হেল্ডি আই ইজ ইনফাইনাইট ঠিক আছে অ'কে সেইকণলৈকে বুজিলি এতিয়া চা শুনিবি কথা এটা চকুৰ এই দুটা লেংথ যদি কিবা অকণমান সাল সলনি হৈ যায় লেন্সখনৰ তেতিয়াই আমাৰ চকুৰ কিবা এটা ডিফেক্ট হৈছে বুলি কোৱা হয় এতিয়া আমি চকুৰ ডিফেক্টকেইটা পঢ়িব লাগিব অঁ আৰু এটা ইণ্টাৰেষ্টিং কথা তহঁতৰ কিতাপত আছে চা আমাৰ যদি এটা চকু ঢাকি দিয় ন মই এইকণৰ পৰা নেদেখা হৈ যাওঁ চাওঁ এইকণৰ পৰা চাওঁ মন কৰিছোঁ কথা এটা এইকণৰ পৰা এইকণলৈকে কিমান ডিগ্ৰী কণা এইকণৰ পৰা এইকণলৈকে কিমান ডিগ্ৰী ক 180 কিন্তু যদি এটা চকু ঢাকি দিয় তই এইকণৰ পৰা এইকণলৈকে দেখিবি ইয়াৰ পাছত মই দেখাম মই নাই দেখা ইয়াৰ মোৰ হাতখন নাই দেখা মই খুলিলে কিন্তু দেখা পাই যাম তো এটা চকুৱে ফুল 180 দেখা এটা চকুৱে 150 ডিগ্ৰী দেখা পায় কিমান দেখা পায় দুটা চকু মিলাই পেলাই আমাৰ কিমান দেখোঁ আমি 180 ঠিক আছে অ'কে আৰু এটা কথা হেৰি আমাৰ দুটা চকু যদি এটা চকু বন্ধ কৰি লৈ পেলাই যদি তই নজনা মানুহ সদায় যদি যোনখনত খোজকাঢ়ি আছ কেছ নাই নজনা মানুহ ঘৰলৈ গৈ পেলাই যদি তই চিৰিকেইটা খোজকাঢ়িবলৈ যাওঁ ন আৰু তাত যদি অদ্ভুত চিৰি হয় বোলে লোহাৰ চিৰি হয় ভালকৈ ধৰিব নোৱাৰি তো পৰি যাবি কাৰণ চকু এটা বন্ধ কৰি ডেফ্থৰ হেৰি আইডিয়াটো ব্ৰেইনে ইজিলি কৰিব তো দুটা চকু থকাৰ এইটো এটা সুবিধা যে আমি ডেফ্থৰ এনালাইচিছটো ভালকৈ কৰিব পাৰোঁ এটা চকু বন্ধ কৰি পেলাই যদি তই নামিবলৈ যাওঁ ন আমি অকণমান দিগদাৰী হ'ব এনেকুৱা নহয় যে নামিব নোৱাৰিবি বাট অকণমান উজুতি পুজুতি খোৱাৰ চান্স এটা আছে বন্ধ লৈ খুলি নি নাখোৱা নে অ'কে তাৰপিছত চা শুনিবি এটা কথা চা আমাৰ যেনিবা সন্মুখৰ ফালে ভিউটো আছে 180 ডিগ্ৰী এই জন্তুবিলাকৰ স্পেচিফিকেলি হৰিণা গৰু ছাগলীবিলাকৰ তাহাঁতৰ ন এনেকৈ থাকে চকুকেইটা হয়নে কেলৈ থাকে তাহাঁতক মানে ইভলিউশ্যনে দিছে কেনেকৈ চা দেই ভগৱানে বুলি কওঁ ইভলিউশ্যন কওঁ যি কওঁ আৰু তাহাঁতক স্বীকাৰ কৰে বেলেগ বস্তু মানে কাৰ্নিভৰ্ছবিলাকে তাহাঁতক স্বীকাৰ কৰে তো তাহাঁতি এলাৰ্ট থাকিব লাগিব এতিয়া হয়নে তো তাহাঁতৰ কাণখন ইন টাইম এলাৰ্ট থাকে আৰু চকুকেইটা ইয়াত দিলে কি হয় তাহাঁতি এই গোটেই ভিউটো পাই যায় আৰু এই গোটেই ভিউটো পাই যায় তো ইহঁতি এইপিনব স্বীকাৰ আহিছে মানে কোনোবাই আহিছে চাব পাৰে এইপিনব কোনোবাই আহিছে নি আমাৰ সেইটো কৰিব দৰকাৰ নপৰে তো আমাৰ সেই বস্তুটো ইভলিউশ্যনত নহ'লে তো আমাতকৈ হেৰিবিলাকৰ ফিল্ড ভিউটো বেছি আমাতকৈ ৱাইল্ড এনিমেলছবিলাকৰ ফিল্ড ভিউটো তাহাঁতি পূৰা দেখা পায় পিনেকৈ 360 নাখায় এইটো দেখা নাপায় নহয় 360 নহয়গৈ আৰু ইয়াত কৈছে চা shut one eye এই হালধীয়া পেৰেগ্ৰাফটো পঢ় second paragraph today some animals usually prey animals have their two eyes positioned on opposite sides on the front of our heads of their heads to give the widest possible field view but our two eyes are positioned on front of our heads and it does reduces our field view মানে আমাৰ field view to wild animals field view কে কম ঠিক আছে তাৰপিছত কি কৈছে shut one eye and world looks flat two-dimensional keep both eyes open and world takes on third dimensional of depth সেইটোৱে কৈছোঁ যে মই এটা চকু ঢাকি পেলাই যে চিৰি বগাবলৈ যাওঁ ন অকণমান জোঁটটোত খাই যাব পাৰ it's like মুৰু ঘূৰা নিচিনা হৈ যাব because our eyes are separated by a few centimeters each eye sees a slightly different image
our brain combines the two images into one using extra information to tell us how close or far away things are. Obvious আছে আমাৰ এইটো চকুৱে এইকনলৈকে দেখোঁ এইটো চকুৱে এইকনলৈকে দেখোঁ হয়নে দুইটা ইমেজটো কিমান ফাষ্ট যাব লাগিব চা দুইটা ইমেজটো ল'লে ব্ৰেইনে প্ৰচেছ কৰিলে প্ৰচেছ কৰাৰ পিছত আমাক আমাৰ আইডিয়াটো দিলে যে অ'কে দেখি আছোঁ হ'ল এতিয়া চা ডিফেক্টছ অফ ভিজন এণ্ড দিয়াৰ কাৰেকশ্যন প্ৰথমতে কি গম পালোঁ চেপ্টাৰৰ প্ৰথমতে কি পঢ়িলোঁ যে আই এটা অৰ্গেন হয় আই এটা চকু এটা পাৰ্ট হয় আমাৰ বডিৰ যিটোৱে কি কৰে দেখাত হেল্প কৰে কিয় কেনেকৈ কাৰণ সি এটা চেঞ্চ অৰ্গেন হয় সি কি চেঞ্জ কৰে লাইট চেঞ্জ কৰে লাইটটো চেঞ্জ কৰি পেলাই চেঞ্জ নহয় দেই চেঞ্জ কৰে চেঞ্চ হা মই এইটো মেণ্টৰত পাইছিলোঁ কাবা সেইটো সোমাই থাকিলে অ'কে লাইটটো কেচ কৰিলে আইৰ গোটেই পাৰ্টকেইটা কামটো জানিলি কৰ্ণিয়া আছে ৰেটিনা প্ৰথমে কৰ্ণিয়া আছে কৰ্ণিয়াৰ পাছত আইৰিছ আছে পিউপিল আছে ক্ৰিষ্টেলাইন লেন্সখন আছে আইবলটো আছে আইবলৰ ডায়ামিটাৰটো 2.3 চেণ্টিমিটাৰ একদম লাষ্টত ৰেটিনাখন আছে ৰেটিনাৰ পাছত অপ্টিকেল নাৰ্ভ আৰম্ভ হৈছে হয়নে ৰেটিনাত গোটেই লাইটখিনি আহি পৰিবহি ইমেজটো বনিব উল্টাকৈ তাকো সি লৈ গৈ পেলাই গোটেই চিগনেলটো ইলেক্ট্ৰিকেল চিগনেলত অপ্টিক নাৰ্ভে গৈ পেলাই ব্ৰেইনক দি দিব ব্ৰেইনে প্ৰচেছ কৰিব চিধা কৰিব আমি দেখা পাই যাম ঠিক আছে হেল্ডি চকুৱে ওচৰত 25 চেণ্টিমিটাৰলৈকে দেখা পায় আৰু ওচৰত আনি থাকিলে চকুটো বিষাব ভালকৈ দেখা নাপাম ব্লাৰ ব্লাৰ হৈ যাব এইখনটো ব্লাৰ হৈ যায় আৰু দূৰত কিন্তু ইনফাইনাইট ডিষ্টেঞ্চলৈকে আমি আৰামছে দেখা পাব পাৰোঁ তো হেল্ডি চকুৰ ফাৰ্ড পইণ্ট হৈছে ইনফাইনাইট নিয়েৰ পইণ্ট হৈছে 25 চেণ্টিমিটাৰ ঠিক আছে কাম খতম অ'কে শুনিবি এটা কথা এটা সেইটো হৈ গ'ল অঁ এতিয়া আহিব আমাৰ এটা চকুৰ ফিল্ড ৰিভিউ 150 ডিগ্ৰী দুটা চকু মিলাই পেলাই 180 ডিগ্ৰী হৈ যায় ৱাইল্ড এনিমেলছৰ যিহেতু তাহাঁতক প্ৰে কৰে কোনোবাই তাহাঁতক স্বীকাৰ কৰে তো তাহাঁতৰ ফিল্ড ভিউটো আমাতকৈ বেছি হোৱাটো দৰকাৰ আৰু তাহাঁতৰ হেডৰ দুটা ফালে দুটা চকু থাকে ঠিক আছে তাতে আমাতকৈ বেছি ফিল্ড ভিউ পাব পাৰে হ'ল এতিয়া আহোঁ আই ডিফেক্ট কি হ'ল যদি লেন্সত কিবা ডিফেক্ট হৈছে বা বেলেগ কিবা ডিফেক্ট হৈছে আমাৰ আই চকুৰ ডিফেক্ট হ'ব পাৰে আমি কম দেখা হৈ যাব পাৰোঁ মেইন ডিফেক্ট তিনিটা পাওঁ আমি মেইন ডিফেক্ট তিনিটা এটা মায়'পিয়া এটা হাইপাৰমেট্ৰপিয়া আৰু এটা প্ৰেছ বায়'পিয়া কি হয় মায়'পিয়া হাইপাৰমেট্ৰপিয়া প্ৰেছ বায়'পিয়া প্ৰথমতে আমাৰ দিয়া আছে মায়'পিয়া কি হয় মায়'পিয়া আমাৰ দুটা আছে বৰ্ণিল আছে ঐ তো বৰ লাগিব তথাপিও শুনি থাক ঠিক আছে অ'কে মায়'পিয়া ইজ লাইক উই কান দ'জ হু কান চি ডিষ্টেঞ্চ অবজেক্টছ দূৰৰ বস্তু দেখা নাপাওঁ আমি দূৰ আপোনালোকে ব্লাৰ হৈ যায় কি লিখা আছে এনেকুৱা হৈ যায় ঠিক আছে মায়'পিয়া হ'লে কি হয় শুন প্ৰথম দূৰৰ বস্তু দেখা কিন্তু দেখা কি পায় নিয়াৰ বস্তু মই দেখা পাওঁ এইটো দেখা পাই আছোঁ মই সি তাত দূৰত দেখা পোৱা নাই কি লিখা আছে ঠিক আছে মই এইটো কি আছে দেখা পাই আছোঁ এইটো কি লিখা আছে দেখা পাই আছোঁ কি লিখা আছে দেখা পাই আছোঁ কিন্তু দূৰত মই দেখা তো মই কি দেখা পাওঁ মই নিয়াৰটো দেখা পাওঁ দূৰতো দেখা নামটো বৰ অটপটা দিছে মায়'পিয়াটোক নিয়াৰ চাইটনেছ বুলি কয় কি বুলি কয় মানে নিয়াৰ কা দেখতা হে দূৰ কা नहीं देखता है उल्टा नाम दी दिसे मायोपिया और नियर साइटनेस मायोपिया और हाइपरमेट्रोपिया की है उसर का नहीं दिखता है दूर का आराम से दिखता है সেইটো ক'ব কি থলে দূৰ কা দিখতা है ন সেইটো হাইপাৰমেট্ৰোপিয়া और ফাৰ সাইটনেস গম পালি নামটো কেলে উল্টা দিলে গম নাপালো কিন্তু দিলে আৰু मायोपिया और मायोपिया में दूर का नहीं दिखता है पास का दिखता है मायोपिया और नियर साइटनेस हाइपरमेट्रोपिया और ফাৰ সাইটনেছ তো মায়'পিয়াক নিয়াৰ সাইটনেছ বুলি কয় হাইপাৰমেট্ৰোপিয়াক এটা মায়'পিয়া হয় কেলে সেইটো প্ৰথমতে হয় কি মায়'পিয়া সেইটো গম পাইলি ন যে दूर का नहीं दिखता है এটা কেলে नहीं दिखता है वो तो सोचो पहली बात ये हो सकता है कि আমি বেছিকৈ পঢ়োঁতে বা বেছিকৈ মোবাইল টিভি চাওঁতে কি হৈ যায় শুনিবি দেই আমি যদি বহুত ওচৰত কিতাপ পঢ়োঁ বা মোবাইল টিভি চাই থাকোঁ আমাৰ চিলিয়াৰ মাছলছখিনিয়ে আমাৰ লেন্সখন সৰু কৰি থ'বলগীয়া হয় ইমান ওচৰত চাই আছে ওচৰতে চাই নেকি সি বুলি তো ৰবৰ বেণ্ডডাল যদি বহুত দিন ধৰিব টানি টানি থৈ দিয়ে ন বা তেনেকৈ আমি কাপোৰ পিন্ধো ইলাষ্টিকো লাহে লাহে কি ঢিলা হৈ যায় ন তো টানি থোৱা বস্তুটো এটা সময়ত গৈ পেলাই আকৌ নিজৰ অৱস্থালৈ আহিব নোৱাৰা হৈ তো চিলিয়াৰ মাছলছখিনিয়ে লেন্সখনক ঠেচিবলৈ যিহেতু এনেকৈ হেঁচা মাৰিবলৈ দীঘল হ'ল ন সি সেইটো অৱস্থাত থাকি গুচি গ'ল অকণমান আকৌ আগৰ অৱস্থাটো ৰিটেইন কৰিব আমি তাৰমানে ইমানেই ওচৰত বস্তু চাওঁ ইমানেই মোবাইল চালোঁ ইমানেই টিভি চালোঁ বা ইমানেই ওচৰত পঢ়িলোঁ কিতাপ পত্ৰ আমাৰ ইচ্ছা হৈ পেলাই থাকি গুচি গ'ল তো আমাৰ ডিষ্টেণ্ট পইণ্টটো আমাৰ মানে চকুটোৱে এনেকুৱা বুজি ল'লে যে ই দূৰৰ পইণ্টটো ইমান নাচাই নেকি ওচৰলৈ গুচি আহিল তো মানে ফ'কেল লেংথটো কমি গুচি গ'ল দূৰৰটো ওচৰত দেখা পাওঁ কিন্তু দূৰৰটো তো ফাৰ পইণ্টটো আমাৰ ইনফিনিটিত নাই এতিয়া ফাৰ পইণ্টটো ইটছ লাইক মই আই থিংক মই ইমানমানলৈকে দেখা পাম নেকি কাইণ্ড অফ এইটো কিমান 30 চেণ্টিমিটাৰ মোৰ 60 চেণ্টিমিটাৰলৈকে ভালকৈ মই আখৰতে দেখা পাম আৰু মই দেখা নেপাওঁ তাৰপৰা তই মোৰ চকুৰ পাৱাৰটো উলিয়াব পাৰিবি মোক কিমান পাৱাৰ চশমা লাগিব
ঠিক আছে শুনি ল তো ঘটনাটো কি হ'ল আমাৰ আমি কি পাতি আছিলোঁ মায়'পিয়া মায়'পিয়া মানে নিয়াৰ চাইটনেছ নে ফাৰ চাইটনেছৰ কথা কি কৰে একজেক্টলি মোৰ মায়'পিয়া কেলৈ হ'ল মই ক'লোৱে যে ওচৰৰ বস্তু চাই থাকিলেও চিলিয়াৰ মাছলছখিনি হেঁচা মাৰি থৈ দিলে লেন্সখন থাকি গ'ল তেনেকৈ তো ফকেল লেন্থটো দূৰৰ পইণ্টটো আমাৰ ওচৰলৈ গুচি আহিলে সেইটো এটা ঘটনা বাকীকেইটা কাৰণখন দেই এতিয়া বাকীকেইটা মেডিকেল ৰিজনকেইটা কেলৈ হ'ব পাৰে চাবি এতিয়া দূৰৰ অবজেক্ট এটা আহি পেলাই আমাৰ চকুৰ ৰেটিনাত কেনেকৈ অবজেক্ট ফৰ্ম কৰিব পাৰে বা ইমেজ ফৰ্ম কৰিব পাৰে শুনিবি দেই কথা এটা এতিয়া আমাৰ চাবি দেই আই বলটো কেনেকৈ আছে এতিয়া আমাৰ এইটো আই বলটো ইয়াতে এইটো বাল্জ আউট হৈ আছে এইকণতে আমাৰ লেন্সখন আছে ঠিক আছে এইকণতে আমাৰ লেন্সখন আছে তো দূৰৰ পৰা বস্তু এটা আহিলে ইয়াতে পৰিলে ই গৈ পেলাই ৰেটিনাত আৰামছে ইমেজটো বনাবগৈ লাগে ঠিক আছে দূৰৰ পৰা আহিছে আৰু আহি পেলাই আৰামছে বনাব লাগে ঠিক আছে ঘটনাটো কি হৈ যায় চা এইটো আই বল দূৰৰ পৰা আহিলে ন আহিলে কৈছোঁ ন আমাৰ কাইণ্ড অফ লেন্সখন আৰু ক্ষীণ হ'ব নোৱাৰা হৈ যায় তো ই শকত হৈয়ে থাকি যায় তো দূৰৰ পৰা অহা ৰেজখিনিকো বেছিয়ে কনভাৰ্চ কৰি দিয়ে ক্ষীণ হ'লে কি হয় দূৰলৈ কনভাৰ্চ কৰিব মানে ঘটনাত চা এইখন এখন ক্ষীণ লেন্স ক্ষীণ কনভেক্স লেন্স এখন শকত কনভেক্স লেন্স ঠিক আছে একেটা ডিষ্টেঞ্চৰ পৰা যদি মই লাইট পঠিয়াই দিওঁ ই বেছি ওচৰতে কনভাৰ্চ কৰি দিব ই অলপমান দূৰত কৰিবগৈ ঠিক আছে এইটো আমাৰ নৰ্মেল হ'ব লাগে ঘটনাটো আমাৰ কি হৈ যায় যিহেতু চিলিয়াৰ মাছলছখিনি হেঁচাই থৈ দিয়ে আৰু ফকেল লেন্থটো আগবাঢ়ি আহে তো আমাৰ যোনটো ইমেজ গৈ পেলাই ৰেটিনাত পৰিবগৈ লাগিছিলে সি আমাৰ ক'ৰবাত ইয়াতে পৰি যায় এইকণ ইমেজটো বনি যায় তো আমি সেইকাৰণে ভালকৈ দূৰৰ বস্তু দেখা কাৰণ ৰেটিনাত নপৰেগৈ ৰেটিনাত লাইট ৰেজবোৰ পৰিবলৈ চান্সেই নাপায় আমাৰ আগতেই লাইট ৰেজবোৰ কাটি পেলাই ইমেজটো বনাই দিয়ে তো আমি ব্লাৰ দেখোঁ দূৰৰ বস্তু ঠিক আছে তাৰ কাৰণে কি কৰিব লাগিব মই গম পাইছোঁ কথা এটা এই যদি ৰেজখিনি মই আৰু অলপমান ঠেলা মাৰি দিয়া হ'লে ই আৰু দূৰত পৰিলেগৈ নহয়নে কি কৰি দিয়ে ঠেলা কোনে মাৰে জানানে ডাইভাৰ্জিং লেন্স কোনখন এইখন তই দেখিয়ে গম পালি কনভাৰ্জিং লেন্স বুলি ডাইভাৰ্জিং লেন্স কোনখন হয় কনকেভ লেন্স তো আমাৰ কনকেভ লেন্স ইউজ কৰি দিয়ে চকুটোৰ আগত আমি পিন্ধি থকা লেন্স এইখন কি দিয়া ই চকুত সোমোৱাৰ আগতেই মানে ধৰ এইটো আই লেন্স এখন দেই আই লেন্সখন যেনিবা এইটো বাল্জটো এইটো তো কি হৈ গ'ল ই ইয়াত সোমোৱাৰ আগত ই ঠেলা মাৰিলে দূৰলৈ ধৰ নৰ্মেলি এনেকুৱা হ'লহেঁতেন আমাৰ এনেকুৱা আহিলেহেঁতেন ইয়াত ক'ৰবাত পৰিলেহেঁতেন ই এইকণতে ঠেলা মাৰিবলৈ পঠিয়ালে ঠিক আছে এতিয়া এইকণৰ পৰা গৈ পেলাই আৰামছে চশমা পিন্ধাৰ কাৰণে ইয়াত পৰি যায়গৈ গম পালি মানে লাইট ৰেজটো এইকণ ঠেলা মাৰি দিলে আৰু অকণমান তো আৰামছে আমাৰ চকুত ৰেটিনাত ইমেজটো ফৰ্ম হৈ যায় তো সেইকাৰণে আমি কনকেভ লেন্স আমি খোপাই মায়'পিয়া থকা পিন্ধিবলগীয়া হয় ঠিক আছে মায়'পিয়া মই কেনেকৈ মনত ৰাখোঁ মোৰ আছে সেইকাৰণে মোৰ মায়'পিয়া মোৰ দূৰত দেখোঁ ন সেইকাৰণে মোৰ মায়'পিয়া মানে দূৰত দেখোঁ এতিয়া শুন এটা ৰিজনটো গম পালি কি হ'ব পাৰে বাকী ৰিজনকেইটা শুন যেতিয়া আই বলটো বোলে সৰু মোৰ কাৰোবাৰ বাই বয়স আই বলটো জোখতকৈ সৰু থাকিব পাৰে এতিয়া কি হৈ যায় চা চৰি আই বলটো সৰুহে কৈছোঁ আই বলটো দীঘল চৰি আই বলটো বোলে কিবা এটা কাৰণে দুখ চুখ পাই পেলাই আই বলটো অকণমান ধৰটো এখন লেন্স ন আই বলটো বোলে দীঘল হৈ গ'ল কিবা দুখ চুখ পালে কিবা এটা বা জন্ম হওঁতে কিবা এটা হ'ল তাৰ বা চকুটো ফৰ্মেশ্যন হওঁতে তাৰ আই বলটো অকণমান জোখতকৈ অকণমান বেছি দীঘল হৈ থাকিলে তেতিয়াও আগত ফৰ্ম হ'ব নে ইমেজটো তো মায়'পিয়া হোৱাৰ আৰু এটা কাৰণ হৈছে যে আই বলটো মেবি অকণমান ফাৰ্ষ্ট হৈছে যে কি কৈছে চা ফাৰ্ষ্টটো হৈছে আমাৰ এক্সেছিভ কাৰ্ভেচাৰ অফ আই লেন্স মানে আই লেন্সখন বেছি কি হৈ গ'ল শকত হৈ গ'ল কাৰ্ভ হৈ গ'ল সেইটো কেলৈ হয় গম পালি বাৰে টিভি চাই থাকিলে পঢ়ি থাকিলে শকত হৈ যাব চিলিয়াৰ মাছলছ আৰু নহ'লে কি হ'ব পাৰে মে বি এলংগেশ্যন অফ আই বলটো অকণমান জন্ম হওঁতে কিবা বা দুখ চুখ পাওঁতে কিবা এটা অকণমান হেঁচা খালে মূৰত দুখ পালে বা কিবা এটা হ'ল দূৰত দেখা হৈ থাকিলে কাইণ্ড অফ এক্সিডেণ্ট চকুত দুখ পালি ইয়াত দুখ পাই গ'লি আই বলটো হেঁচা খাই গ'ল কিবা এটা কাৰণ ডিফেক্ট হৈ যাব পাৰে ন জন্ম হওঁতেও কিছুমান আহে দেখিছ পোৱালি কিছুমান একদম ডাকাৰ চশমা পিন্ধি আহে তো সেইটো ঘটনা গম পালি সেইটো এটা কথা হেৰিও আছিলে জুবিন গাৰ্গৰো আছিলে জুবিন গাৰ্গে হেনো ইয়াত মানুহ দেখা নাপায় ই মোটা চশমা পিন্ধে অ'কে তো গম পালি মায়'পিয়া কি হয় গম পালি কোনোবাই সুধিলে কি কবি অ'কে মায়'পিয়া মানে কিহৰ নেদেখে আমাৰতো মনত পেলাবি মায়'পিয়া মানে
দূৰ নেদেখে। তো দূৰ নেদেখাটোক মায়পিয়া বুলি কয়। আৰু এটা শব্দ কয়, কি চাইটনেছ? নিয়াৰ চাইটনেছ। ঠিক আছে, প্ৰথমতে কি দেখে? দূৰ নেদেখে। দূৰ নেদেখাৰ কাৰণটো কি হৈছে যে লাইট ৰেজবোৰ আহি পেলাই আইবলৰ ৰেটিনাত মিট নকৰে, আগতেই মিট কৰি দিয়ে, আৰু ইমেজটো সেইকাৰণে ৰেটিনাত ফৰ্ম হ'বগৈ, তো আমি ব্লাৰ ব্লাৰ দেখোঁ। ঠিক আছে, ছেকেণ্ড তো কি হ'ব পাৰে? ফাৰ্ষ্ট ৰিজনটো হৈছে মে বি মায়পিয়াত কি হয় মই কৈ দিলোঁ। মায়পিয়া হয় কেলে? মে বি লেন্সখন বেছি কাৰ্ভ হৈ গ'ল, শকত বুলি কাৰ্ভেচাৰ বুলি কয়, বেছি কাৰ্ভেচাৰ হৈ গ'ল, কাৰ্ভটো বেছি হৈ গ'ল। নহ'লে আইবলটো অকণমান ইলংগেটেড হৈ গ'ল, আইবলটো দীঘল হৈ গ'ল কাৰণে ইমেজটো আইবলৰ পিছফালে নপৰিলেগৈ, ৰেটিনা নপৰিলেগৈ, আগতেই ইমেজটো বনি গ'ল। ঠিক আছে, ৰেমেডি কি হয়? ৰেমেডি হয় কি লেন্স লগাব লাগে আমাৰ? আমি যেতিয়া কি লেন্স লগাইছোঁ, কনকেভে কি কৰে? ডাইভাৰ্জ কৰি দিয়ে, আৰু অকণমান দূৰলৈ ঠেলি পেলাই পিছলৈ পঠিয়াই দিয়ে, যেতিয়া চকুৰ ৰেটিনাত আৰামছে পৰিব পাৰে। ঠিক আছে, গম পালোঁ। তো মায়াপিয়া, ইয়াৰ কমপ্লিটলি উল্টা কামখিনি হৈছে হাইপাৰমেট্ৰপিয়া। হাইপাৰমেট্ৰপিয়াত কি নেদেখে তেতিয়াহ'লে? পাঁচ কা নেহি দেখতা, পাঁচ কা নেহি দেখতা, তো ইটো নাম কি হ'ব? ফাৰ্ষ্ট চাইটনেছ। ঠিক আছে, তাত কি হয়? তাত কি হয়? ইয়াত যেনেকৈ আগত ফৰ্ম হয় ইমেজটো, তাত গৈ পেলাই দূৰত ফৰ্ম হয়। ইটছ লাইক এইটোতো নৰ্মেল ভিজন হয় নাই? কি হৈছে? এইটো এনেকৈ যাব ন, এখন আমাৰ আইলেন্স ন, ই গৈ পেলাই ইয়াত ফৰ্ম হ'বগৈ। এইটো ওচৰৰ পইণ্ট দেই, এইটো কি পইণ্ট বুলি ধৰিছোঁ মই? ওচৰৰ বস্তুটো গৈ পেলাই এনেকৈ গৈ পেলাই পিছফালে যাবগৈ। ঠিক আছে, শুনিবি কথা এটা। এতিয়া আমাৰ কি কৰিব লাগিব বাৰু? এতিয়া আমি কি কৰিব লাগিব? এতিয়া মই এইখিনিক আৰু ঠেলিব লাগিব নে আৰু চপাব লাগিব? ঠেলিলেচোন তাত ফৰ্ম হ'বগৈ। মই যদি আৰু ঠেলা মাৰি দিওঁ এইখিনি, এনেই বোলে এইখিনি মই ঠেলা মাৰি দিলোঁ, ভাৱ তই ইয়াত এনেকৈ গ'ল, হয়নে? ই গৈ পেলাই ক'ত বনিবগৈ চা তই? চপাব লাগিব। চপাই কোনে? কনভাৰ্চ কোনে কৰে? অবভিয়াছলি কোনে কৰে? কনভেক্স লেন্সে। তো মই ইয়াত এখন কনভেক্স লেন্স দিব লাগিব, যাতে ইহঁতি আহোঁতেই, এই ৰেগডাল আহোঁতেই অকণমান আৰু কনভাৰ্জ হৈ আহে, যাতে লাষ্টত গৈ পেলাই মিট কৰি যাবগৈ পাৰে। ঠিক আছে, আমাৰ দুটাই কনকেভ লেন্স। কিয়? আমাৰ চকুত লাইট সোমাওঁতেই প্ৰথমতে কেনেকুৱাকৈ সোমাব লাগে? অলপমান আহি আছে ন, যাতে আমাৰ আগত মিট কৰি যায়, সেইকাৰণে আমি অলপমান কি ঠেলিব লাগে? চকুত সোমোৱাৰ আগতেই লাইটখিনি অকণ কি কৰি ল'ব লাগে? ঠেলি ল'ব লাগে, ডাইভাৰ্জ কৰি ল'ব লাগে। হাইপাৰমেট্ৰপিয়া থকা মানুহৰ কি হয়? তাহাঁতৰ চকুত সোমোৱাৰ আগতে আৰু অলপমান ভিতৰলৈ কৰি ল'ব লাগে, কনভাৰ্চ, যাতে তাহাঁতৰ বাহিৰত নহয়, ভিতৰত ফৰ্ম হয়। ঠিক আছে, এতিয়া এইটো কেতিয়া হ'ব পাৰে ঘটনাটো? যেতিয়া আইবলটো অকণমান আমাৰ সৰু হৈ যায়, তেতিয়া আমাৰ পিছফালে ফৰ্ম হৈ যাব পাৰে ন, আইবলটো সৰু, আৰু কাৰ্ভেচাৰ অফ লেন্সটো কম থাকিলেও হ'ব ন। কাৰণকে চাই লওঁ, কাৰণকে চা পিছফালে, কাৰণকে চা কি লিখা আছে, হাইপাৰমেট্ৰপিয়াত কাৰণকেইটা চা। 1 নম্বৰ লিখা আছে হেৰি, দ্য ফ'কেল লেংথ অফ দ্য আই লেন্স ইজ টু লং। কি কৈছে? মানে কাৰ্ভেচাৰ বেছি নহয়, ফ'কেল লেংথ অফ দ্য আই লেন্স ইজ টু লং, তো সেইকাৰণে আমাৰ দূৰত ফৰ্ম হৈছে। ঠিক আছে, আৰু আইবলটো আহিলেই নিদিওঁ।
প্ৰেছবায়োপিয়া হয় ভবা হৈছে বোলে হাইপাৰমেট্ৰপিয়া হ'ল মায়োপিয়া হ'ল একেলগে, তেতিয়া প্ৰেছবায়োপিয়া বুলি ভাবা হয়, কিন্তু একচুৱেলি নহয়। শুনিবি দেই কেছটো কি হৈ যায়। তো বেচিকেলি প্ৰেছবায়োপিয়া কি হৈছে এতিয়া, ময়ো সৰুতে এনেকৈ বুজিছিলোঁ যে হাইপাৰমেট্ৰপিয়া মায়োপিয়া একেলগে হৈ গুচি গ'ল, প্ৰেছবায়োপিয়া হৈ গ'ল। কিতাপতো কাইণ্ড অফ সেইটোৱে লিখি থোৱা আছে। কি লিখি থোৱা আছে গম পাওঁ, দুটা বেলেগ বেলেগ ব্ৰেকআপ একচুৱেলি। মই মোৰ কিতাপত একচুৱেলি ভাগ কৰি থৈছোঁ, চাবি দেই ক'ত ভাগ কৰি থৈছোঁ মই। कहाँ गया, ये देख इस लाइन में भाग करना है, ये समटाइम्स के आगे पार्ट कुछ अलग ही है, समटाइम्स के नीचे पार्ट कुछ अलग है, ठीक है। শুনিবি প্ৰেছবায়োপিয়া হয় কি, যেতিয়া আমাৰ এজ হৈ যায় বুঢ়া মানুহবোৰৰ মাছলছবোৰ কি হৈ যায়, ঢিলা পিলা হৈ যায়, কুছ কাম কা মানে কুছ কাম কা নিয়ে নাজানে মানে এফৰ্ট দিব নোৱাৰা হয়, জোৰটো নাইকিয়া হৈ যায়, হা উইক হৈ যায়। তো আমাৰ চিলিয়াৰ মাছলছখিনি মাছলছে তাহাঁতিও কি হৈ যাব, চিলিয়াৰ মাছলছখিনি মেইন কামটো কি, হেঁচি পেলাই লেন্সখন সৰু কৰা, যাতে আমি বা সৰু কৰা বা নৰ্মেলি মাছলছ ক্ষীণে থাকে, মেইন কামটো হৈছে হেঁচি পেলাই ক্ষীণ কৰা, হেঁচি পেলাই লেন্সখন শকত কৰা, যাতে আমি ওচৰৰ বস্তু দেখা। বুঢ়া হৈ গ'লে লাহেকৈ সেই চিলিয়াৰ মাছলছখিনি সেই ষ্ট্ৰেংথটো লাহে 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 অকণকৈ কমি যায়। কমি গ'লে কি হৈ যায়, বুঢ়া মানুহবোৰে ওচৰৰ বস্তু দেখা নোপোৱা। ডেট ইজ কল্ড প্ৰেছবায়োপিয়া। প্ৰেছবায়োপিয়া ইজ অনলি ৰিলেটেড টু এজিং। মায়োপিয়া আৰু প্ৰেছবায়োপিয়া থিন লাইনৰ ডিফাৰেঞ্চ এটা আছে। মায়োপিয়া ইজ বিকজ অফ দ্য লেন্স অফ পাৱাৰ, ফ'কেল লেন্থ বা আইবলটো সৰু কাৰণে। প্ৰেছবায়োপিয়া ইফেক্টটো একেটাই, খালি কজটো বেলেগ, কজটো এজিং। তো য়েছ মোৰ প্ৰথমতে সেইটো লাগিছে মায়োপিয়াই দেখোন এইটো বস্তুটো, কিন্তু কজটো বেলেগ বেলেগ। তোৰ প্ৰেছবায়োপিয়া বচপন মে नहीं हो सकता, প্ৰেছবায়োপিয়া আফটাৰ 40 হয়, গম পালি, প্ৰেছবায়োপিয়া আফটাৰ 40 হয়। তো আফটাৰ 40 মানুহবোৰক এযোৰ ৰিডিং গ্লাছ লাগে দেখিছনে, হা নহয় কিছুমানে পঢ়িব পাৰে, যাৰ যাৰ হেৰি অপাৰেশ্যন হ'ল ন। আগৰ মানুহবোৰতো বেছি হেল্ডি আছিল, ধৰি লওক মোবাইল চাই থাকে, মোবাইল চাই থাকে চব চকুত বেয়া হৈ থাকে। বাকী এনেও নৰ্মেল চাগে আমাৰ আইতাকো নালাগে আজিকালি। আৰু আই থিংক কেটাৰেক্ট অপাৰেশ্যন হৈ গ'লে লেন্সখন ঠিক কৰি দিয়ে নেকি কিবা এটা, তোৰ নালাগে আৰু। অ'কে শুন কথা এটা, क्या बोलने जा रहा था मैं, हाँ
তো বেচিকেলি গম পালি প্ৰেছবিয়াপিয়া কি হয়। এতিয়া কিছুমান মানুহৰ যেনেকৈ আমাৰ बचपन से मायोपिया है, हमको बाद में जगह प्रेसबियापिया होगा ही शायद, तो हमको 2 टाइप का चीज़ नहीं दिखेगा, पास का भी नहीं दिखेगा, तो हमको बाइफोकल लेंस लगेगा। ঠিক আছে, কনকেভ কনভেক্স দুটা মিলাই কিছুমান দেখিছে নে, কিছুমানে বাহিৰখিনি কনকেভ হয়, ই শকতকৈ নাথাকে, সেইটো বহুত কষ্ট, দূৰলৈ এনেকৈ চাব লাগে, তলৰখিনি ওচৰখিনি এনেকৈ চাব লাগে, বহুত কষ্ট হৈ যায়। সেইকাৰণে আজিকালি প্ৰগ্ৰেছিভ লেন্স বুলি এখন আহিছে, সেইখন ইউজ কৰে, কণ্টেক্স লেন্স লগাই। অঁ য়েছ, হা সেইটো লেন্স থাকে, লেন্সে হয় ন দেখিবলৈ, খালি হেৰি ঐ ক মা শুনো শুনো ৰে গাঁও বালো শুনো। অ'কে, প্ৰেছবিয়াপিয়া কি হয় গম পালি, এতিয়া পাছৰখন পঢ়িম দেই। প্ৰেছবিয়াপিয়া কি হয়, কিয় হয় লাষ্ট লাইনটো লিখা আছে, মই এইখন ডিভাইড এটা কৰি দে না, এই চামটাইমছৰ এই আই লেন্সৰ পৰা এইখন ডিভাইড এটা মাৰি দে, প্ৰেগাক সিহঁতি চেঞ্জ কৰিব লাগিছিলে, সিহঁতি ভুলতে নকৰিলে। এই বথৰ ওপৰৰ লাইনটো চামটাইমছৰ আগলৈকে এই ফ্লেক্সিবিলিটি অফ আই লেন্সলৈকে বেলেগ এটা পাৰ্ট হয়, ঠিক আছে, আৰু হেৰিৰ পৰা বেলেগ এটা পাৰ্ট চামটাইমছ এ পাৰ্চন, ঠিক আছে, সেইখন বেলেগ এটা পাৰ্ট, সেইটো বেলেগ এটা পেৰাগ্ৰাফ কি, চামটাইমছ এ পাৰ্চন মে চাফাৰ ফ্ৰম both myopia and hypermetropia. Such people often require bifocal lens. A common type of bifocal lenses consists of both concave and convex lenses. Upper portion is concave, lower portion is convex. The lower part is convex. It facilitates near vision. These days, it is possible to correct refractive defects with contact lenses or through surgical interventions. মানে তোৰ অপাৰেশ্যন কৰি পেলাই ঠিক কৰিব পৰা যায়। অ'কে, আই ড'নৰ কথা পাছত পঢ়িম। এতিয়া আমি ৰিফ্ৰেকশ্যন থ্ৰু আ প্ৰিজম পঢ়োঁ। কি পঢ়োঁ? ৰিফ্ৰেকশ্যন থ্ৰু আ প্ৰিজম। কাম এটা কৰোঁ নেকি, ৰিফ্ৰেকশ্যন থ্ৰু এ প্ৰিজম পঢ়াৰ আগতে ওলা কেলকুলেশ্যনকেইটা কৰি দিওঁ নেকি? এই আই পিছফালৰ কুৱেশ্যনকেইটা, পিছফালক এক্সাৰচাইজ লিয়া, বহিখন লিয়া, পটাকছে বহিখন লিয়া। শুনিবি কথা এটা, শুনিবি কথা এটা, শুনিবি কথা এটা, শুনিবি কথা এটা, শুনিবি কথা, শুনিবি কথা। চকুৰ ডিফেক্টৰ যেতিয়া কুৱেশ্যনছখিনি কৰিম আমি, দেখে গম পাবি হাইপাৰমেট্ৰপিয়া কথা কৈছে নে মায়োপিয়া কথা কৈছে, ঠিক আছে। হাইপাৰমেট্ৰপিয়া কথা যদি আহে, ইউটো ধৰিবি -25, কি ধৰিবি? মানে সদায় আমি মানুহটো এনেকৈ আছোঁ বুলি ভাবিবি, দিছ ইজ লেফ্ট ছাইড, দিছ ইজ অবজেক্টৰ ছাইজ নহয়, অবজেক্টৰ ডিষ্টেঞ্চ ফ্ৰম দ্য লেন্স। সদায় মানুহটো আমি এনেকৈ আছোঁ বুলি ভাবিবি, এইখন মোৰ লেন্স, এইটো লেন্সৰ লেফ্ট ছাইড, এইটো লেন্সৰ ৰাইট ছাইড, ঠিক আছে। এটা মন কৰ কথা এটা, লেফ্ট ছাইডে মোৰ গোটেই বস্তুখিনি ক'তছে, মোৰ চকুৰ আগত নাই জানো, তো মোৰ যে এই যে নিয়েৰ পইণ্টটো -25 আৰু ফাৰ পইণ্টটো ইনফিনিটি মানে -ইনফিনিটি, কি হ'ব? তো শুনিবি কথা এটা, যোনবোৰৰ চকুবোৰৰ হাইপাৰমেট্ৰপিয়াৰ কাৰণে কেলকুলেশ্যন কৰিবলৈ দিছে, ইউটো ধৰি ল'বি -25, আৰু যোনবোৰৰ মায়োপিয়াৰ কাৰণে কেলকুলেশ্যন কৰিবলৈ দিছে, ইউটো ধৰি ল'বি -ইনফিনিটি। এটা ফাৰ্ষ্ট কুৱেশ্যন নোপোৱা আমাৰ হেৰি কুৱেশ্যনকেইটা উলিয়া। কুৱেশ্যনটো চাব লাগে আমাৰ হেৰি 5 নম্বৰ কুৱেশ্যন নোপোৱা, কি দিয়া আছে 5 নম্বৰ, 6 নম্বৰ, আৰু পাৰিলে 5, 6, 7, 8 পাৰিলে কৰি পেলাওঁ। কুৱেশ্যনটো পঢ়চোন। -5.5 diopters. অ'কে, তাহলে মই লিখি লওঁ তেতিয়াহ'লে কি লিখা আছে, চৰি কৈ দে কি কৈছে কুৱেশ্যনটো? A person needs a lens of power, হয় নাই? কি মানে +5.5 নে -5.5? -5.5 ডায়োপ্টাৰ মানে কি বুজিলি, এখন কি লেন্স? মাইনাছ পাৱাৰ আহিলে যেতিয়া এখন কনকেভ লেন্স নে কনভেক্স লেন্স? আমাৰ দুটাৰ কনকেভ হয়, আমি দূৰৰ দেখা নাপাওঁ। এখন কনকেভ লেন্স হওক, কনকেভ মিৰৰ হওক, ফ'কেল লেন্থটো নিগেটিভ হয়, ফ'কেলৰ লগত পাৱাৰ ডাইৰেক্টলি, কাৰণ পাৱাৰ মানে 1/f, তেতিয়াহ'লে যাৰ নিগেটিভ পাৱাৰ দেখো সেইখন কনকেভ লেন্স। কি লেন্স? এখন লিখি ল'বি কনকেভ লেন্স বুলি, কনকেভ লেন্স। তাৰপিছত কি কৈছে ক?
Okay, so এটা distance visionৰ কাৰেক্টিংৰ কাৰণে পাৱাৰ আৰু নিয়াৰ ভিজনৰ কাৰণে কি আছিলে প্লাছ নহয় কুৱেশ্যনটো পঢ় এবাৰ নিয়াৰ ভিজনৰ কাৰণে প্লাছ 1.5 যদি পজিটিভ দেখো পাৱাৰটো কি গম পাবি এখন কনভেক্সন নিগেটিভ ইজ কনকেভ সদায় নিগেটিভ কনকেভ নিগেটিভ ইজ অলৱেজ নিগেটিভ ইজ কনকেভ পাৱাৰ হওক ফোকেল লেংথ হওক কুছ ভি হওক নিগেটিভ ইজ কনকেভ নিগেটিভ ইজ ভিতৰলৈ সোমাই আছে ঠিক আছে নিগেটিভ ইজ আৰু পজিটিভ ইজ লেন্সত হওক মিৰৰত হওক ঠিক আছে অ'কে কওঁ এতিয়া কাৰেক্টিং চা প্ৰথমতে আহিলে পি ডিষ্টেঞ্চখন কিমান পাইছোঁ আমি পি ডিষ্টেঞ্চ পাইছোঁ আমি -5.5 ডায়েপ্টাৰ হয়নে পি মানে আমি জানো ন 1/f বুলি পি মানে 1/f পাৱাৰৰ অফ আ লেন্স ইউনিট ডায়প্টাৰ পাৱাৰ ফৰ্মুলা আগৰ চেপ্টাৰৰ পৰা পঢ়ি আহিছোঁ যে পি মানে 1/f কি হয় সেই লেন্সখন যাৰ লেন্সখনৰ পাৱাৰৰ কথা কৈছোঁ আমি সেই লেন্সখনৰ ফোকেল লেংথ হয় এইটো ফোকেল লেংথ অফ আৰু পাৱাৰ ৰিলেশ্যনটো কি পি ইজ ইকুৱেল টু 1/f আছে -5.5 ডায়েপ্টাৰ হয়নে এটা বস্তু এটা মন কৰ আৰু ডায়েপ্টাৰ মানে কি সেইটো পাহৰিলি চাগে চা এইটো উল্টিয়াই দেচোন এইটো কথা এটা এইটো এফ হৈ যাব এইটো -1/5.5 হ'বনে ডায়েপ্টাৰ মানে কি জানো একচুৱেলি ডায়েপ্টাৰ মানে হৈছে মিটাৰ ইনভাৰ্চটো কি বুলি কয় মানে ডায়েপ্টাৰৰ নাম কাৰ নাম একচুৱেলি ডায়েপ্টাৰটো হৈছে মিটাৰ ইনভাৰ্চ মানে 1/মিটাৰটোকে আৰু মিটাৰ ইনভাৰ্চটোকে কি বুলি কয় ডায়েপ্টাৰ তো এইটো মিটাৰ ইনভাৰ্চ ন একচুৱেলি এইটো 1/m মানে ইটছ লাইক -5.5 মিটাৰ ইনভাৰ্চ ঠিক আছে এই ধৰি পেলাই মই উল্টিয়াই দিলোঁ এফটো ওপৰলৈ গুচি গ'ল 1/5.5 হৈ গ'ল এতিয়া মই কি পাব লাগে চা এফ ইজ ইকুৱেল টু -1/5.5 মিটাৰটো একদম তলত ওপৰলৈ গুচি যাবনে হয়নে কি কৰিম চা এতিয়া এইটো তাত 10 মাল্টিপ্লাই কৰিলে ওপৰত 10 হৈ যাব তলত 55 হৈ যাবনে যাব 5 2 যা 5 11 যা মিটাৰ চাবলৈ যাওঁ যদি মাইনাছ আছিলে 2 11 2 ডিভাইড কৰিলে 11 0 যা 0 20 হৈ গ'ল পইণ্ট আহিলে 11 2 যা 11 1 যা 11 90 হৈ গ'ল 11 8 যা 88 2 আহি গ'ল 20 ইটছ লাইক 0.1818 goes to meter it's like approx 0.18 meter কোনখন ফোকেল লেংথ কোনখন লেন্সৰ ফোকেল লেংথ এইটো হৈছে ডিষ্টেঞ্চৰ কাৰণে যোনখন আমি ইউজ কৰিছোঁ ডিষ্টেঞ্চ ভিজনটো কাৰেক্ট কৰিবলৈ যোনখন ইউজ কৰিছোঁ তাৰ ফোকেল লেংথটো কিমান 0.18 ঠিক আছে লিখিব নালাগে বুজি ল'ব ঠিক আছে আকৌ কৰাই দিম মই লাগিলে নেক্সট নিয়াৰ ভিজনটো কাৰেক্ট কৰিবলৈ যোনখন লেন্স আছে তাৰ 1.5 ডায়েপ্টাৰ আছিলে হয়নে মন কৰিবি নিয়াৰ লেন্সখনৰ কাৰণে মই 1/f নিয়াৰ বুলি কৈছোঁ ঠিক আছে বা এফ নিয়াৰ মানে কি কনভেক্স বুলি কৈছোঁ ঠিক আছে 1.5 ডায়েপ্টাৰ মানে কি মিটাৰ ইনভাৰ্চ এফটো ওপৰলৈ উল্টি গ'ল এইটো 1/1.5 হৈ গ'ল মিটাৰ ইনভাৰ্চটো উল্টি গ'লে ডাইৰেক্ট কি হৈ যাব মিটাৰ হৈ যাব ঠিক আছে 10/15 হৈ গ'ল 5 কাটিলোঁ 2 যে 5 কাটিলোঁ 2/3 কৰিলে কি হ'ব জানো আনচাৰ হ'ব 0.6666 আনচাৰ হ'ব 0.67 ফোকেল লেংথ কিমান হ'ব 0.67 মিটাৰ ঠিক আছে বুজি পালি নাই কৰিব পাৰিবি নাই ক'ত খেলি মিলিলে চা বেচিকেলি পাৱাৰ দি আছে ফোকেল লেংথ উলিয়াব লাগে দিছ ইজ দ্য ফৰ্মুলা বেলেগ একো ৰকেট চাইন্স নাই নহয় ইমান যোনখন লেন্স ইউজ কৰিব লেন্সখন কিমান ফোকেল লেংথৰ ইউজ কৰিব কাৰণ চা আমাৰ চকুৰ লেন্সখনৰ নিজৰ এটা ফোকেল লেংথ আছেই আৰু এখন লেন্স লগাম তো দুখন লেন্সৰ পাৱাৰটো মিলি পেলাই বা দুখন লেন্সৰ ফোকেল লেংথটো মিলি পেলাই ওলাব ন আনচাৰটো তো মোৰ চকুটো যিমান বেয়া হ'ল তাৰ কাৰণে মই এডজাষ্ট কৰিবলৈ বেলেগ এখন লেন্স লগাব লাগিব মানে চশমা পিন্ধিব লাগিব সেই চশমাখনৰ ফোকেল লেংথটো কিমান কৰিলে মোৰ একচুৱেলি ভালকৈ দেখা পাম ইমানটো ঠিক আছে তো যোনখন চশমা মই ইউজ কৰিছোঁ চশমাৰ লেন্সখনৰ ফোকেল লেংথটো মই কিমান ল'ব লাগিব ভালকৈ দেখাবলৈ হ'লে ইমান নিয়াৰ দেখাবলৈ ইমান ল'ব লাগিব ডিষ্টেঞ্চ দেখাবলৈ হ'লে মই ইমান ল'ব লাগিব ঠিক আছে समझ गया या पाँचों क्वेश्चन क्या कैसा पाँचों क्वेश्चन तो
মায়োপিক মানে কি দেখা নাপায় দূৰৰ বস্তু দেখা নাপায় ফাৰ পইণ্ট অফ মায়োপিক পাৰ্চন লিখিয়ে ল'ম মায়োপিক আই আকৌ ডিছকাছ কৰিম দেই এইবোৰ চিন্তা কৰিব নালাগে বাৰে বাৰে ডিছকাছ কৰি থাকিম ক্লিয়াৰ হৈ যাব ফাৰ পইণ্ট অফ মায়োপিক আই কি বুলি কৈছে হা 80 cm in front of the eye মানে কি হ'ল গম পাৰিলে মোৰ চকুত এইটো ন মোৰ এনে নৰ্মেল হেল্থি আই হোৱা হ'লে ফাৰ পইণ্টটো ক'ত হ'লহেঁতেন কেনেকুৱা ইনফিনিটি পজিটিভ ইনফিনিটি নিগেটিভ ইনফিনিটি না চকুৰ আগত থকা চব বস্তু সদায় নিগেটিভ বুলি কয় তো নৰ্মেলি চাওক নৰ্মেলি মানে ইটছ লাইক নৰ্মেলি হেল্ডি আইৰ চকুটোৰ ফাৰ পইণ্ট আছিলে নিগেটিভ ইনফিনিটি হয়নে হয় মিটাৰ বুলি ক'ল যদিবা কিন্তু মোৰ চকুটো মায়োপিক হৈ গ'ল কাৰণে মই ক'ত দেখা পাওঁ মই 80 চেণ্টিমিটাৰলৈকেহে বস্তুবোৰ দেখা পাওঁ ডেট মিনছ এইটো ভি বুলি ল'বি কি বুলি ল'বি এইটো যোনটো যিমান আগলৈ গুচি আহিল ন সেইটো কি বুলি ল'বি মানে ডিফেক্ট হোৱাৰ পাছত যিটো মোৰ চেঞ্জ হ'ল সেইটোক মই সদায় কি বুলি লওঁ ভি বুলি সেইটো চকুৰ আগতে আছে ন সেইটোও চকুৰ আগতে আছে হা ইমেজ ডিষ্টেঞ্চ তো কিমান হ'ব তেতিয়াহ'লে মোৰ এইটো হা object distance image distance object distance from the lens image distance from the ঠিক আছে এতিয়া চা ভিটো কিমান 80 সেন্টিমিটাৰ কিন্তু মোৰ চকুৰ আগত আছে জানে মই -80 সেন্টিমিটাৰ লিখিম হয়নে ইণ্টাৰেষ্টিং কথাটো এছআই ইউনিট নহয় মিটাৰলৈ মই নিব পাৰিম নহয় লাগিবই -0.80 ঠিক আছে কুৱেশ্যন কি হৈছে এতিয়া স্যার প্রথম কথা নেচারটো হ'ব কনকেভ লেন্স লাগিব আমি এতিয়া কনকেভ পিন্ধো মায়োপিক আই কনকেভ পিন্ধে নেচাৰটো গম পাই গ'লি পাৱাৰটো কেনেকৈ উলিয়াবি চা পাৱাৰ উলিয়াবৰ কাৰণে প্ৰথমতে মই এইটো ইউজ কৰিব লাগিব 1/f = 1/v - 1/f চা 1/f মানে হৈছে আমাৰ 1/v মানে কিমান 1/v মানে হৈছে 0.80 হয়নে তাকো মাইনাছত আকৌ মাইনাছ 1/- ইনফিনিটি কথা এটা জানোনে কি কথা জানো যে 1/∞ সদায় আনচাৰ ইজ 0 ঠিক আছে 0ৰ উল্টা ইনফিনিটি 1/∞ মানে 0 এইটো 0 হৈ গ'ল এনেকুৱা হৈ গ'ল না -1 0.8 -0 আৰু বেছিকেলি কিন্তু 0 লিখিম মানে এটা কি হ'ব চা 1 হ'লেও +0 -0 কুছ ভি হ'ব হ'লেও 0 হে পাইছোঁ অঁ কিন্তু লিখিম আৰু লিখি ঠিকে কৈছ মাইনাছে মাইনাছে প্লাছ হ'ব কিন্তু প্লাছটো কি ওলাব 0 ফৰক পৰিব জানো কিবা নপৰে এতিয়া আছে ইয়াত কি হ'ব ওপৰত 10টা মাইনাছ মাল্টিপ্লাই কৰিলে 10 হৈ যাব তলত 10টা মাল্টিপ্লাই কৰি দিলে এটা কথা জানোনে 1/f মানে হৈছে 10/8 মানে কি 8 1 যা 8 20 হৈ গ'ল 8 2 যা 16 40 হৈ গ'ল 1.25 তাকো মাইনাছত তো যোনজন চকুৰ মানুহে তোৰ 80 চেণ্টিমিটাৰলৈকেহে দূৰৰ বস্তুবোৰ দেখে তেওঁৰ পাৱাৰ কিমান লাগিব যোনখন কনকেভ লেন্স ইউজ কৰিব -1.25 চিধা কথা নৰ্মেল আইৰ ভিজনটোক ইউ হিচাপে ল'বি তেওঁ যিমানখিনিলৈকে বেয়া হ'ল সেইটো সদায় ভি হিচাপে ল'বি ঠিক আছে আৰু ইউ ভি ইউজ কৰি পেলাই এইটো লেন্সৰ ফৰ্মুলা সদায় মনত ৰাখিব লাগিব তাৰপৰা তই এফ আৰু বা 1/f উলিয়াব পাৰি ঠিক আছে নিলিখিবি আকৌ কৰাম মই গম পালি এইটো নেক্সট কাৰণ আজি হেৰিও নন্দিনীও নাইকিয়া হ'ল বিপাশানো নাইকিয়া হ'ল গুটুও নাই ইছবো নাই তো হ'ব আকৌ কৰাম মই চাই থাক বনি চাই থাক নেক্সট কুৱেশ্যন চা কি আছে ডায়েগ্ৰামটো কোৱা নাই নেক্সট কুৱেশ্যন চা নিউমেৰিকেল নহয় ডায়েগ্ৰাম বনাব দিছে যদি কিবা নিউমেৰিকেল নাই জানো নিয়েৰ পইণ্ট অফ হাইপাৰমেট্ৰপিক আইজ নিয়েৰ পইণ্টটো জেনেৰেলি কিমান হয় কচোন পটককৈ চেণ্টিমিটাৰ তাকো চকুৰ আগত তো -25 চেণ্টিমিটাৰ ইউ কনবা গ'লে কিমান পালেগৈ ইফালে নাই পোৱাগৈ ভালকৈ পঢ় কুৱেশ্যন পঢ় মানে ইমান পালেগৈ এনেকৈ চাব লাগে যে মাষ্টৰবোৰ দেখিছনে কেনেকৈ এনেকৈ চাই যে কি লিখা আছে বুলি তো ঘটনাটো হ'ল ইনে 25 চেণ্টিমিটাৰ হয় কিমান পালেগৈ তেতিয়াহ'লে 1 মিটাৰ হেল্ডি আইটো সদায় ইউ বুলি ধৰিবি হেল্ডি আইৰ ইউটো কিমান আছিলে নিয়েৰ এবাৰ হাইপাৰমেট্ৰিকৰ পাতি আছোঁ আকৌ দেই হেল্ডি আই ইউটো কিমান আছিলে হাইপাৰমেট্ৰিক আইৰ কাৰণে নৰ্মেল আইৰ কাৰণে তাৰমানে -25
কি ডিফেক্ট পঢ়ি আছোঁ এতিয়া আমি হাইপাৰ যোৱাবাৰ মায়'পিয়া পঢ়ি আছোঁ কাৰণে মাইনাছ ইনফিনিটি লৈছোঁ এবাৰ হাইপাৰমেট্ৰপিয়া পঢ়ি আছোঁ কাৰণে -25 কিন্তু চেণ্টিমিটাৰ লিখিব নোৱাৰোঁ নহয় লগালগ -0.25 মিটাৰ ভিটো কিমান এতিয়া সি কিমানলৈকে গুচি গ'ল চকুৰ আগত তো -1 বাকী ফৰ্মুলা লগা 1/f is equal to 1/v minus 1/u 1/v মানে -1 by -0.25 এইটো কি হৈ গ'ল পিয়ৰলি -1 হৈ গ'ল হয়নে মাইনাছে প্লাছ হৈ গ'ল এইটো ওপৰত যদি তই কি পাওঁ 1/0.25 হয়নে মন যদি কৰ -1 প্লাছ ওপৰত 100টা মাল্টিপ্লাই কৰি দে তলত 100 মানে 25 হৈ গ'ল হয়নে 25 100 4 টাইমছ গ'ল মানে -1 প্লাছ 4 আনচাৰ ইজ পজিটিভ তো 1/f টো কেট পালোঁ পজিটিভ 1/f মানে পাৱাৰ নহয় জানো তো তেওঁ কনভেক্স লেন্স এখন পিন্ধিব লাগিব যাৰ পাৱাৰ হ'ব লাগিব যাতে তেওঁ হৈ 1 মিটাৰৰ দূৰৰ বস্তু নিয়াৰ পইণ্টটো 1 মিটাৰ পাইছিলেগৈ যে আকৌ 25 মিটাৰ বস্তু ভালকৈ দেখা পায় ল'ৰা গম পাইলে কি কৰিব লাগিব ঘিচাপিটা কনভেক্স লেন্স ঘিচাপিটা কাম কি কৰিব লাগিব নৰ্মেলটো সদায় নৰ্মেল ভিজনটো সদায় কি ধৰি ল'বি ইউ ধৰি ল'বি হাইপাৰমেট্ৰপিয়াত নৰ্মেলটোৰ কাৰণে ইউটো হ'ব -25 মায়'পিয়াত নৰ্মেলটোৰ কাৰণে ইউটো হ'ব -ইনফিনিটি বাকী যিমানখিনিলৈকে ডিফেক্টটো আহিলে সেইটো ভি ধৰি ল'বি বোলে ফাৰ পইণ্টটো ইনফিনিটিৰ পৰা বোলে 50 চেণ্টিমিটাৰ পালেহি তো -50 ভিটো আৰু যদি নিয়াৰ পইণ্টটোৰ কথা কয় ভিটো নিয়াৰ পইণ্ট ধৰি ল'বি ঠিক আছে এইটো ফিক্স ৰাখিবি কি ফিক্স ৰাখিবি হেল্ডিটো সদায় ইউ ডিফেক্ট হোৱাৰ পিছত যিটো চেঞ্জ হ'ল সেইটো সদায় ভি ঠিক আছে নেক্সট কুৱেশ্যন হ'ব Why is a normal eye not able to see clearly objects? Because ciliary muscles খিনিয়ে এটা লিমিটলৈকে কাৰ্ভ কৰিব পাৰিব our ciliary muscles cannot increase the curvature of lens after a point and so the focal length of the eye lens cannot be shortened further so our eyes cannot see the object after নহয় closer to the eye then 25 centimeter 25 centimeter ক্লোজাৰ অবজেক্টবোৰ আমাৰ আয়ে আৰু চাব নোৱাৰে বিকজ আমাৰ লেন্সখনে কাৰ্ভেচাৰটো আৰু সৰু কৰিব নোৱাৰি সৰি কাৰ্ভেচাৰটো আৰু বেছি কৰিব নোৱাৰে আৰু ফ'কেল লেন্থটো আৰু সৰু কৰি দিব নোৱাৰে লিমিটেশ্যনছ অফ দি কাৰ্ভেচাৰ বা লিমিটেশ্যন অফ দি একমডেশ্যন অফ আই কোনোবাই ক'ব পাৰোঁ হোৱাট ইজ দ্য লিমিটেশ্যন অফ একমডেশ্যন অফ আই দ্য একমডেশ্যন অফ আই লিমিটেশ্যন এইটোৱে যে আমাৰ লেন্সখন 25 চেণ্টিমিটাৰ ফ'কেল লেন্থতকৈ আৰু কমাব নোৱাৰে কষ্ট পাইছোঁ বহুত সেইটোৱে নেক্সট কুৱেশ্যন কি আছে What happens to the image distance in the eye when we increase the distance of an object from the this object যদি দূৰলৈ লৈ গুচি যাওঁ ইমেজ ডিষ্টেঞ্চটো কি হ'ব So আমাৰ চকুৰ আগৰ পৰা যদি অবজেক্টটো দূৰলৈ নি থাকো ইমেজ ডিষ্টেঞ্চটো সলনি হ'ব নহয় চা বেচিকেলি একজেক্টলি আমাৰ ইমেজটো ক'ত বনে ৰেটিনাত বনে লেন্স আৰু ৰেটিনাৰ মাজত ডিষ্টেঞ্চটো ফিক্সেইচোন কাইণ্ড অফ থৈ না আমাৰ আইবলটো এবাৰ দীঘল এবাৰ সৰু এবাৰ দীঘল এবাৰ সৰু হৈ আছে ইমেজটো ধৰিবৰ কাৰণে নাই হোৱা কেনেকৈ মেনেজ কৰে কচোন আমাৰ আইৰ লেন্সখন একমডেশ্যন পাৱাৰ আছে ন ফ'কাছ দীঘল সৰু দীঘল কৰি দিব পৰা নৰ্মেল লেন্সবোৰ নাথাকে আকৌ যিটো ফ'কেল লেন্থ সেইটো ফ'কেল লেন্থ সৰু ডাঙৰ হৈ থাকিব পাৰে জানো আইৰ লেন্সখন কি হৈ থাকিব পাৰে সৰু ডাঙৰ হৈ থাকিব সেইকাৰণে কাইণ্ড অফ আই লেন্সৰ পৰা ৰেটিনাৰ ডিষ্টেঞ্চটো ছেমেই না তো ইমেজটো একেটা জেগাতে ফৰ্ম হয় কিন্তু ফ'কেল লেন্থটো বাৰে বাৰে গম পালি বুজিলোঁ সেইটো কথা বাকী টুইংকলিংটো কাইলৈ ভূমিকা বাজিছে 21 হৈছে ঠিক আছে পঢ়িব পাৰি আৰু অ'কে নেক্সট কুৱেশ্যন চাই তেতিয়াহ'লে এটা হেৰি আকৌ উভতীয়া এতিয়া আমি পঢ়িম ৰিফ্ৰেকশ্যন অফ লাইট থ্ৰু এ প্ৰিজম ৰিফ্ৰেকশ্যন মানে কাৰ মনত আছে ৰিফ্ৰেকশ্যন মানে কি লেছমা ভুলকৈ লিখিছিলে অকণমান ৰিফ্ৰেকশ্যন মানে কি আছিলে দ্য চেঞ্জিং অফ পাথ অফ লাইট ক'ত চেঞ্জ কৰে এট দি
interface of two mediums when কেনেকুৱা two mediums হ'ব when light traveling from one medium to the other with different optical densities but different refractive indexes যিহেতু আমি ৰিফ্ৰেকশ্যনে কৰিছে সেইকাৰণে ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো পটককৈ কৈ দিলে ভাল নহ'ব অপটিকেল ডেঞ্চিটিটো ক'বি ঠিক আছে কি ক'লোঁ when light travels from one medium to another medium with different optical densities light changes its path at their inter that phenomenon is called refraction of light okay but simply eight line ko paro is a refraction is a phenomenon shown by the light that is light changes its path at the interface of two medium ki kolu light changes its path at interface of two medium kolno of different optical densities when light changes its path at interface of two media with different optical that phenomenon is called details ठीक है इसमें कोई गलत नहीं पकड़ सकता कुछ भी गलत नहीं पकड़ पाएगा ठीक है মানে কেলে ৰিফ্ৰেকশ্যন হয় সেইটো কৰিলোঁ পাথটো চেঞ্জ হয় সেইটো কৰিলোঁ আমি এইটো কোৱা নাই যে লাইটে পাথ চেঞ্জ কৰিছে এট দ্য ফেচ অফ ইণ্টাৰফেচ অফ টু মিডিয়াম চ' ইট ইজ কল ৰিফ্ৰেকশ্যন ইট ইজ অলছ' কাৰেক্ট বাট দুটা মিডিয়াৰ ইণ্টাৰফেচত লাইটে পাথটো চেঞ্জ কৰিলে কেলে বিকজ দুইটা মিডিয়াৰে ডিফাৰেণ্ট অপটিকেল ডেঞ্চিটিটো বেলেগ বেলেগ বা দুইটা মিডিয়ামৰে ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো বেলেগ বেলেগ ঠিক আছে এই অপটিকেল ডেঞ্চিটি ৱৰ্ডটো আঁতৰাই পেলাই refractive index ৱৰ্ডটো গুচাই দিব পাৰোঁ যে when light bend its path on interface at interface of two medium with different refractive indexes the phenomenon is called refraction এটা শুনিবি refraction of light বুজি পাওঁ গ্লাছ স্লেবে ৰিফ্ৰেকশ্যন দেখা হয়তো আমি লেন্সত পঢ়ি আহিছোঁ গ্লাছ স্লেবে দেখা ৰিফ্ৰেকশ্যন পঢ়ি আহিছোঁ এতিয়া আমি পঢ়িম প্ৰিজম কি হয় প্ৰিজম কি হয় গম পাওঁ নে প্ৰিজম হয় এনেকুৱা এটা ট্ৰায়েংগুলাৰ শ্বেপৰ গ্লাছেদি বনোৱা অবজেক্ট যাৰ চা কেইখন থাকে চা যাৰ দুখন ট্ৰায়েংগুলাৰ চাৰ্ফেচ থাকে দুখন কি থাকে মানে এনেকুৱা চা ইটছ লাইক ট্ৰায়েংগল চা দুখন ট্ৰায়েংগল ফেচ ন বাকীখন ৰেক্টেংগুলাৰ ফেচ তিনিখন ৰেক্টেংগুলাৰ ফেচ এইখন এখন ৰেক্টেংগুলাৰ ফেচ পিছফালে এখন ট্ৰায়েংগল আকৌ এইখন ট্ৰায়েংগুলাৰ ফেচ আকৌ পিছফালে সৈখন এখন ৰেক্টেংগল এইখন এখন ৰেক্টেংগল তলৰখন ৰেক্টেংগল আগফালে এখন পিছফালে এখন ট্ৰায়েংগুলাৰ দো ট্ৰায়েংগুলাৰ তিনিটা চাইড নহয় জানো এইখন এখন ৰেক্টেংগল জইন কৰি থোৱা আছে এইখন এখন ৰেক্টেংগল আছে তলতো এটা ৰেক্টেংগল ঠিক আছে ইটছ লাইক এনেকুৱা কাইণ্ড অফ মানে মই এইখন নকৰোঁ এইখন আছে বস্তুটো আছে ঠিকে আছে মানে এনেকুৱা আগফালে এখন ট্ৰায়েংগল লৈ যাওঁ পিছফালে এখন ট্ৰায়েংগল লৈ যাওঁ এইখন ৰেক্টেংগল এখন তলখনো ৰেক্টেংগল আছে প্ৰিজম ঠিক আছে আছে উলিয়াব মন যোৱা নাই খেল নেখাম এনেকৈ হেৰি কালাইডস্কোপ নে কিবা এটা কয় সেইটো বনায় এনেকৈ যে তিনিখন গ্লাছ লগাই পেলাই এনেকৈ চাই থাকিব পাৰিছে পেটাৰ্ণ চাব পাৰিছে কি কয় কেলিঅ'ডস্কোপ সেইটো হয় বেছিকেলি তো অ'কে এখন প্ৰিজম কেনেকুৱা হয় খালি ক্লেইডস্কোপটো মিৰৰেদি বনায় এইটো হৈছে পিয়'ৰ গ্লাছত কি হয় চাবি দেই মিৰৰত গ্লাছ বুলি নহয় আৰু কেলাইডস্কোপত বাহিৰৰ পৰা লাইটটো থ্ৰু পাৰ কৰি যাব নোৱাৰে কিন্তু প্ৰিজমত লাইট পাৰ হৈ যায় এতিয়া শুনিবি কথাটো মানে কাইণ্ড অফ ট্ৰেন্সপেৰেণ্ট মিডিয়াম চাবি এতিয়া মইতো কি পেন ল'লোঁ পেন ল'ব লাগিছিলে পেনকেইটা ক'ত থ'লোঁ বে কথা পাতি পাহৰি থকা পেনকেইটা থ'ল নেকি কেনেকৈ মই এইটো এটা চাবি দেই ঘটনাটো শুনিবি প্ৰিজমটো মই এনেকৈ পেলাই লৈছোঁ মানে এনেকৈ থৈ লৈছোঁ ঠিক আছে ট্ৰায়েংগুলাৰ ফেচখন ওপৰতে মই এইপিনে লাইটৰ ৰে এটা পঠিয়াই দিলোঁ ডাঙৰকৈ আকৌ কেনেকৈ দেখিবি নহ'লে প্ৰিজমৰ এখন ফেচ লাইট ৰে এটা এনেকৈ পঠিয়াই দিলোঁ ঠিক আছে আমি জানো যে য'ত পৰে তাত এডাল আমি নৰ্মেল নৰ্মেল মানে কি এই ছাৰ্ফেচখনৰ ওপৰত এডাল লাইন নহয় নৰ্মেল মিনছ পাৰপেণ্ডিকুলাৰ আন এটা নাম হৈছে নৰ্মেলৰ আন এটা নাম হৈছে অল্টিটিউড হাইট অল্টিটিউড পাৰপেণ্ডিকুলাৰ চব চেম বুজায় তো ইয়াত আমি কি এটা ড্ৰ কৰিম এই পইণ্টত এডাল পাৰপেণ্ডিকুলাৰ টক ঠিক আছে
अब क्या होगा, ये तो ग्लास का मीडियम है, ये तो एयर है. अब देखो ग्लास का ऑप्टिकल डेंसिटी ज़्यादा होता है, तो ग्लास का रिफ्रैक्टिव इंडेक्स ज़्यादा होगा, तो ग्लास लाइट का स्पीड को कम करेगा. ग्लास अगर लाइट का स्पीड को कम करेगा तो ये नॉर्मल से दूर नहीं जाएगा, नॉर्मल के पास आ जाएगा. तो कैसे आएगा, इधर आ जाएगा. ठीक है, ये ज़्यादा एंगल है आई और ये छोटा एंगल है. ठीक है, इसको बोलते हैं एंगल ऑफ रिफ्रैक्शन. दिस इज एंगल ऑफ इंसिडेंस, दिस इज एंगल ऑफ. अब देखो ये कौन सा इंटरफेस है, ये एयर ग्लास इंटरफेस है. एयर पहले उसके बाद ग्लास, तो इसको क्या बोलते हैं, एयर ग्लास इंटरफेस. तो এইখনক কি ক'ব, এই ভিতৰতো গ্লাছ বাহিৰতো এয়াৰ, এই ফেচখনক ক'ব এয়াৰ গ্লাছ নহয়, গ্লাছ এয়াৰ ইণ্টাৰফেচ. ঠিক আছে, এতিয়া গ্লাছৰ পৰা এয়াৰলৈ গৈছে ন, তো গ্লাছত বেছি ৰিফ্ৰেক্টিভ ইণ্ডেক্স আছিলে, এয়াৰৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো গ্লাছতকৈ, তো এয়াৰে সেই গোটেই ৰেষ্ট্ৰিকশ্যনটো উঠাই দিব, তো মানে সোঁফা যাব পাৰিব, মানে লাইট স্পীড বাঢ়ি গুচি যাব. এই পইণ্টটোত মই আকৌ এটা পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ. এটা কথা এটা মন কৰিবি যে মন কৰিবলৈ কথাটো হ'ল যে এই ফেচখনৰ কাৰণে এইটো আছিলে ইনচিডেণ্ট ৰে, এই ফেচখনৰ কাৰণে এইডাল হৈছে আমাৰ ৰিফ্ৰেক্টেড ৰে. কোনখন ফেচৰ কথা কৈ আছোঁ মই, ফেচ নম্বৰ 1 এয়াৰ গ্লাছ ইণ্টাৰফেচ. ঠিক আছে, ইনচিডেণ্ট ৰে, ৰিফ্ৰেক্টেড ৰে. ঠিক আছে, এতিয়া চাবি ঘটনা এটা, এইখন ফেচৰ কাৰণে এই লাইনডাল কি হ'ব, এইখন ফেচ গুলি মাৰটা, এইখন ফেচৰ কাৰণে এই লাইনডাল কি হ'ব, ৰেডাল কি লাইন বুলি ভুল কৰিলোঁ, এইডাল ইনচিডেণ্ট ৰে এইখন ফেচৰ কাৰণে, এইডাল ৰিফ্ৰেক্টেড ৰে এইখন ফেচৰ কাৰণে. এইখন ফেচ নাচাবি, এটা এই লাইনডাল আহি আছে বুলি ভাব, এই ফেচখনত এই ৰেডাল কি হয় আৰু ওলাই গ'লে কি হ'ব, ৰিফ্ৰেক্টেড. কাৰ কাৰণে, এইখনৰ কাৰণে. বস্তু এটা মন কৰ, অপ্টিকেল ডেনচিটি, ঐ চা 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 চা, ইয়াৰ অপ্টিকেল ডেনচিটি বাহিৰৰ কম, ৰিফ্ৰেক্টিভ ইণ্ডেক্সো কম, তো স্পীড বাঢ়ি যাব, মানে নৰ্মেলৰ পৰা দূৰলৈ যাবগৈ. ঠিক আছে, আৰু এই ৰেডালক এই ফেচখনৰ কাৰণে ৰিফ্ৰেক্টিভ ৰে ভালেই কওক বা ৰে অফ ৰিফ্ৰেকশ্যন ভালেই কওক, কিন্তু এজ এ হোল ছিষ্টেমটোৰ কাৰণে এইডালক ইমাৰ্জেণ্ট ৰে বুলি কয়. কি বুলি কয়, মানে একেবাৰে ওলাই যোৱা ৰেডাল. ইনচিডেঞ্চ ৰে বা ৰে অফ ইনচিডেঞ্চ বা কি কয়, ইনচিডেণ্ট ৰে, ৰিফ্ৰেক্টেড ৰে, ইমাৰ্জেণ্ট ৰে, ওলাই যোৱা ইমাৰ্জেণ্ট ৰে. মন কৰিবি কথা এটা, এচা গ'ল এচা আহিলে হয়নে. এতিয়া চা, এই প্ৰিজমটো নথকা হ'লে এই ৰেডাল আইচা গ'ল, আমি ভাবিছোঁ তাৰমানে এই লাইনডাল প্ৰিজম নথকা হ'লে এই পিনৰ পৰা আহিলেহেঁতেন, হয়নে. মানে বেচিকেলি ঘটনাটো কি হ'ল শুন, ৰাইট ৰেটো এনেকৈ গৈ আছিলে, এইকণতে কাইণ্ড অফ এনে গুচি গ'ল, যাব এই পিনে লাগিছিলে, নগৈ পেলাই আইচা গুচি গ'ল. তো এই এংগলটোক কয় এংগল অফ ডেভিয়েশ্যন. কি বুলি কয়, এংগল অফ ডেভিয়েশ্যন, মানে এনেকৈ গৈ পেলাই এনেকৈ গুচি গ'ল. দিছ ইজ দ্য এংগল অফ ডেভিয়েশ্যন. গম পালি, সেইটো আমি প্ৰিজমত পঢ়িব লাগে. প্ৰিজমত কি পঢ়িব লাগে, এংগল অফ. আৰু এই প্ৰিজমৰ এই ট্ৰাইংগলটোৰ এই এংগলটোক কয় এংগল অফ প্ৰিজম, যাক এৰে বুজায়. কিহেৰে বুজায়, আজি থাকিব. প্ৰিজমৰ বেচিকেলি কামটো হৈছে যে লাইট ৰেক বেণ্ড কৰি দিয়া, প্ৰথম কথা ৰিফ্ৰেকশ্যন গম পালিয়ে, তাৰপিছত কামটো হৈছে বেলেগ বেলেগ ৱেভ লেংথৰ লাইটক বেলেগে ৰিফ্ৰেক্ট কৰি দিয়া, যাতে আমি লাইটৰ হোৱাইট লাইটৰ এটা ডিছপাৰ্চন বা এটা হেৰি পাওঁ, ধৰ তোৰ ইফেক্ট পাওঁ যে হোৱাইট লাইটটোক তাৰ 7টা কালাৰত ভাং খাই গৈছে, মানে এটা কালাৰক তাৰ কনষ্টিটুৱেণ্ট কালাৰ কেইটালৈ ভাঙি দিয়া. সেইটো প্ৰিজমে কাম কৰে. ইউজ কোনে কৰে,